কংগ্ৰেছে মাকৰ মৰম বুজি নাপায়। কংগ্ৰেছে মাকৰ মৰমো বুজি নাপায়। মিঠাতেলেই হল মাক আৰু পুতেকৰ মমতাৰ প্ৰতীক। মিঠাতেলে হল আটাইতকৈ মাক আৰু পুতেকৰ মাজত মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকে হল মিঠাতেল। মাকে সৰুতেই গম পায় ল'ৰা ছোৱালী ডাঙৰ হৈ কি হ'ব। মাকেতো চিনিয়ে পায়, মাকেতো কোন বাচ্চা কি হ'ব আগতে বুজি পায়। সেইকাৰণে কংগ্ৰেছীসকলক সৰুতে মাকে মিঠাতেল লগোৱা নাছিল। গতিকে মাকে বুজি পালে যে ই ডাঙৰ হয় ডাক্তৰ ইঞ্জিনিয়াৰ নহয়, ই ডাঙৰ হয় কংগ্ৰেছীয়ে হ'ব। সেইকাৰণে তেওঁলোকক কেতিয়াও মিঠাতেলেদি মালিচ কৰা নাছিলে। মিঠাতেল সন্দৰ্ভত ৰাজ্যত অব্যাহত থকা বিতৰ্কৰ মাজতে এবাৰ মিঠাতেলক লৈ সৰব হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। 2026ত বিজেপি চৰকাৰ আহিলে যিহেতু মিঠাতেলো বিনামূলীয়াকৈ দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেই বিতৰ্ক অব্যাহত থকাৰ মাজতে আজি নগাঁৱত মিঠাতেলক লৈ বিশেষ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। মাক আৰু পুতেকৰ মাজত মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকেই হ'ল মিঠাতেল বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছৰ মানুহবিলাকে কিয় অৰুণোদয় লৈ আছে? কংগ্ৰেছৰ মানুহবিলাকে কিয় বিনামূলীয়া চাউল লৈ আছে? আৰু এই কংগ্ৰেছৰ মানুহবিলাকে দালি নিমখ চেনি কিনিবৰ কাৰণে লাইনত থিয় হ'ব, নিশ্চিত হৈ থাকক। তাৰ মানে কংগ্ৰেছে লৈ থাকিব লাগে, আমি বিজেপিখিনিয়ে ল'ব নালাগে। কংগ্ৰেছৰ কথাটো হ'ল সেইটো। কিন্তু আমি কংগ্ৰেছকো দিছো, বিজেপিকো দিছো। আমি দুখীয়া আৰু ধনীৰ পাৰ্থক্য আমি বিচাৰ কৰা নাই। এজনে ক'লে যে মিঠাতেল দিব নালাগে, তেতিয়া মই ক'লো সৰুতেতো মোৰ জ্বৰ হলে মায়েতো মিঠাতেল গৰম কৰিয়ে ভৰি তলত মালিচ কৰিছিলে। কৰেনে নাই আপোনালোকে? কৰেনে নাই? তাৰমানে কংগ্ৰেছে মাকৰ মৰমো বুজি নাপায়। চব বাচ্চাক যেতিয়া বাচ্চাৰ বেমাৰ হয় আপোনালোকে গৰম মিঠাতেলে বাচ্চাক মালিচ কৰে নে নকৰে? মোক আপোনালোকে কওক, কৰে নে নকৰে? এতিয়া কংগ্ৰেছে মিঠাতেলক লৈ মোক জোকায়। একদিন মিঠাতেল নোহোৱাকৈ দালিখন খাওকচোন, ইহঁতি একদিন মিঠাতেল নোহোৱাকৈ চব্জি এখন খাওকচোন। তাৰমানে মই এইটোৱে বুজিলো যে এই কংগ্ৰেছৰ মানুহবিলাকক তেওঁলোকৰ মাকে সৰুতে চিনি পাইছিল যে ই আগত গৈ কংগ্ৰেছে হ'ব। সেইকাৰণে তাৰ জ্বৰ উঠিলেও তাক তেলেদি কেতিয়াও মালিচ নকৰিছিলে। সিহঁতে আগতে মাকেতো চিনিয়ে পায়, মাকেতো কোন বাচ্চা কি হ'ব আগতে বুজি পায়। গতিকে মাকে বুজি পালে যে ই ডাঙৰ হয় ডাক্তৰ ইঞ্জিনিয়াৰ নহয়, ই ডাঙৰ হয় কংগ্ৰেছীয়ে হ'ব। সেইকাৰণে তেওঁলোকক কেতিয়াও মিঠাতেলেদি মালিচ কৰা নাছিলে। কিন্তু মই বুজি পাওঁ মিঠাতেলে হ'ল আটাইতকৈ মাক আৰু পুতেকৰ মাজত মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকে হ'ল মিঠাতেল। আৰু সেইকাৰণে আমি যিহেতু আমাৰ মায়ে আমাক মিঠাতেল মালিচ কৰাই কৰাই ডাঙৰ কৰিছিলে, সেইকাৰণে আমি মাৰ মৰম বুজি পাওঁ। মই ঠিক কৈছো নে নাই কওক? মই ঠিক কৈছো নে নাই কওক? এতিয়া আপোনালোকে কওক, চাউল কম দামত দিম, দালি কম দামত দিম, নিমখ কম দামত দিম, মিঠাতেলো কম দামত দিব লাগে নে নালাগে? লাগে নে নালাগে? কংগ্ৰেছীবিলাকক দেখিলে অলপ ডাঙৰ কৰি ক'ব, ঠিক আছে? ইহঁতক দেখিলে অলপ ডাঙৰ কৰি ক'ব ইহঁতৰ চুইচবিলাকত নটটো লুজ হৈ আছে, অলপ টাইট কৰিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।